দৰঙৰ কাপুৰপুৰী থানৰ অষ্টাদশ বাৰ্ষিক ধৰ্মালোচনী সভাৰ লাইখুটা স্থাপন। দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ কছাৰীজাৰস্থিত কাপুৰপুৰী থানৰ অষ্টাদশ বাৰ্ষিক ধৰ্মালোচনী সভাৰ মূল ৰভা মঞ্চৰ লাইখুটা আজি মাংগলিক নিয়মেৰে স্থাপন কৰে জাতীয় বিদ্যালয় অসম হাজৰিকাপাৰাৰ অধ্যক্ষ নগেন্দ্ৰ নাথ ডেকাই। উদযাপন সমিতিৰ সম্পাদক যুগল ডেকাই আধৰুৱা উক্ত অনুষ্ঠানটিতে কাপুৰপুৰী শীৰ্ষক এটি গীত উন্মোচন কৰে বিশিষ্ট অনুবাদক ভাস্কৰ জ্যোতি শৰ্মাই। উল্লেখযোগ্য যে অহা 25, 26 আৰু 27 ফেব্ৰুৱাৰী তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অষ্টাদশ বাৰ্ষিক কাপুৰপুৰী ধৰ্মালোচনী সভা। হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। সদস্যসকলক যে কাৰ্যসূচী সময়মতে যাতে ৰূপায়ণ হয় তাৰ কাৰণে এটা আহ্বান জনাইছোঁ। আৰু এই স্থানখন আচলতে আমি তেতিয়া একেবাৰে সৰু ইয়াতে জাৰণি আছিল, কোনো উশাহ দিশা নোপোৱা এখন ঠাই আছিল, এটা সৰু লুলুৰীয়া বাট এটা আছিলে, সেই বাটেৰে আমি আহিছিলোঁ, এই অঞ্চলৰ মানুহবিলাক আহিছিল। শিল্প সৃষ্টি কৰাটো অত্যন্ত কঠিন। 9 মাহৰ মূৰত বা 10 দিনৰ মূৰত এটা সন্তান ভূমিষ্ঠ হ'ব পাৰে, কিন্তু এটা গান, এটা কবিতা, এখন কিতাপ, এটা সংস্কৃতি সকলোৰে সন্মুখত উপস্থাপন কৰাটো অত্যন্ত দুৰূহ বিষয়। নমস্কাৰ। কাপুৰপুৰী থানৰ এই অষ্টাদশ বৰ্ষ ধৰ্মালোচনী সভাৰ সম্পাদক শ্ৰী যুগল ডেকাই আপোনালোক আটাইকে নমস্কাৰ জনাইছোঁ। অহা 25, 26, 27 ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৰং জিলাৰ ঐতিহ্যমণ্ডিত এই বৃহত্তৰ হাজৰিকাপাৰাৰ প্ৰাৰ্থনাৰ স্থলী কাপুৰপুৰী থানত ধৰ্মালোচনী সভা উদযাপন সমাৰোহণি হ'বলৈ গৈ আছে। ইতিমধ্যে আজি লাইখুটা স্থাপন হ'ল। লাইখুটা স্থাপন কৰিলে জাতীয় বিদ্যালয় অসম হাজৰিকাপাৰাৰ অধ্যক্ষ মাননীয় শ্ৰী নগেন্দ্ৰ নাথ ডেকাদেৱে। আৰু আজিৰ এই অনুষ্ঠানতে সংগতি ৰাখি কাপুৰপুৰী শীৰ্ষক গীত এটি উন্মোচন কৰা হ'ল। এই গীতটি বিভিন্ন শিল্পীয়ে কণ্ঠদান কৰিছে। উন্মোচন কৰিলে বৰহমপুৰ নিবাসী বিশিষ্ট সাহিত্যিক মাননীয় শ্ৰী ভাস্কৰ জ্যোতি শৰ্মাই। আৰু পৰৱৰ্তী সময়ত আগন্তুক যি সমাৰোহণি আহি আছে, এই সমাৰোহণিত আপোনালোক আটাইৰে উপস্থিতি তথা সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। উদযাপন সমিতিৰ তৰফৰ পৰা আপোনাক আটাইকে পুনৰবাৰ নমস্কাৰ জনাই এই আমাৰ যি আমন্ত্ৰণ গ্ৰহণ কৰি সকলোৱে সহযোগ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।